Viewers, how are you all? মই আজি আপোনালোকৰ মাজত কিছুমান কোৱেশ্চন আলোচনা কৰিবলৈ আজি আহিছোঁ। ভাৰতৰ ইতিহাসৰ ওপৰত আমি কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন যিখিনি প্ৰায় পৰীক্ষাত আহি থকা দেখা যায় বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত, তো সেইখিনি আমি জনাটো অতি দৰকাৰ প্ৰয়োজন। গতিকে মই সেইখিনি আলোচনা কৰিম আজি। আমাৰ প্ৰথম কুৱেশ্যনটো আছে, মহাভাৰতৰ প্ৰণেতা কবিজন কোন? অৰ্থাৎ মহাভাৰত কোনে লিখিছিল? আমি সকলোৱে জানো মহাভাৰত কোনে লিখিছিল। ইয়াতে উত্তৰ দিছে মনু, ব্যাস, মানে অপশ্যন দিছে মনু, ব্যাস, বাল্মীকি, কালিদাস। কিন্তু আমি জানো মহাভাৰত ব্যাসে লিখিছিল, ব্যাসদেৱ। আমাৰ ভাৰতবৰ্ষৰ দুখন মহান এপিক হ'ল মহাভাৰত আৰু ৰামায়ণ। ৰামায়ণ কোনে লিখিছিল? আমি জানো ৰামায়ণ বাল্মীকি মুনিয়ে ৰামায়ণ লিখিছিল আৰু মহাভাৰত লিখিছিল ব্যাসদেৱে, অৰ্থাৎ ব্যাস। আৰ্যসকলৰ অৰ্থনীতিত প্ৰধান ব্যৱসায়সমূহ আদান প্ৰদান কৰা মূল্যৰ একক আছিল। আৰ্যসকলৰ অৰ্থনীতিত প্ৰধান ব্যৱসায়সমূহ আদান প্ৰদান কৰা মূল্যৰ একক কি আছিল? উত্তৰ দিছে মুদ্ৰা, মোহৰ, গৰু গুড়া। বৰ্তমান আমি আদান প্ৰদান কিহেৰে কৰোঁ? আমি টকাৰে বস্তু কিনা বেচা কিনি কৰোঁ। সেই সময়ত আৰ্যসকলে তেখেতসকলৰ ব্যৱসায়সমূহৰ ক্ষেত্ৰত আদান প্ৰদান গৰু, বিশেষ কৰি অৰ্থনীতিত প্ৰধান ব্যৱসায়সমূহৰ আদান প্ৰদান কৰা মূল্যৰ একক আছিল গৰু। আৰ্যসকলৰ পৰিয়াল আছিল, মনত ৰাখিব, আৰ্যসকলৰ পৰিয়াল কি আছিল? পিতৃপ্ৰধান, মাতৃপ্ৰধান, যৌথ পৰিয়াল, একক পৰিয়াল। আৰ্যসকল কিন্তু পিতৃপ্ৰধান আছিল। তো এইখিনিতে মোৰ আৰু এটা কথা মনত পৰিছে, আমাৰ মাতৃপ্ৰধান অঞ্চল কোনটো? কোনোবাই ক'ব পাৰিবনে? আমাৰ নৰ্থ ইষ্টত মাতৃপ্ৰধান মেঘালয় হ'ল মাতৃপ্ৰধান। মেট্ৰিয়াৰ্কেল ছ'চাইটি মেঘালয়ত আমাৰ মেট্ৰিয়াৰ্কেল ছ'চাইটি বুলি কোৱা হয়। পিতৃপ্ৰধান হ'ল পেট্ৰিয়াৰ্কেল ছ'চাইটি। আৰ্যসকলৰ পৰিয়াল ব্যৱস্থাত পেট্ৰিয়াৰ্কেল ছ'চাইটি ছিষ্টেমটো আছিল। অশ্বমেধ আছিল। অশ্বমেধ কি? অশ্ব মানে গুড়া, কশ্য কোৱা হয়। এইটো কি হয়? মহযজ্ঞ নে ছাগলী যজ্ঞ নে গুড়া যজ্ঞ নে নৰমেধ যজ্ঞ? সকলোৱে অশ্ব হ'ল গুড়া, গতিকে আমি উত্তৰটো পাই গ'লোঁ, অশ্বমেধ আছিল গুড়া যজ্ঞ। বুদ্ধই তেওঁৰ প্ৰথম বাণী শিকোৱা ঠাইখন ক'ত আছিল? পাটলিপুত্ৰ, বাৰাণসী, সাৰনাথ আৰু ক'ত আছিল? গয়া। তো সাৰনাথত গৌতম বুদ্ধই প্ৰথম বাণী শিকাইছিল। গৌতম বুদ্ধ কোন? আমি সকলোৱে জানো গৌতম বুদ্ধ আছিল কোন আছিল? গৌতম বুদ্ধ বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আছিল। জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল? জৈন ধৰ্ম প্ৰধানকৈ বিয়পা লোকসকল হ'ল, জৈন ধৰ্ম বিশেষ কৰি প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰিছিল কাৰ মাজত বেছি? যুঁজাৰু শ্ৰেণী, পুৰোহিত শ্ৰেণী, বেপাৰী শ্ৰেণী আৰু ক্ষুদ্ৰ শ্ৰেণী। জৈন ধৰ্ম প্ৰধানকৈ বিয়পা লোকসকল হ'ল বেপাৰী শ্ৰেণী। জৈন ধৰ্ম বিশেষ কৰি প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰিছিল বিজনেছমেনসকলৰ মাজত জৈন ধৰ্মৰ, মনত ৰাখিব, বিজনেছমেনসকল অৰ্থাৎ বেপাৰী শ্ৰেণী মানুহৰ লগত জৈন ধৰ্ম প্ৰধানকৈ বিয়পিছিল। আৰু জৈন ধৰ্মৰ প্ৰৱৰ্তক আছিল কোন? মহাবীৰ জৈন। নেক্সট কুৱেশ্যনত আমি আহোঁ। অৰ্থশাস্ত্ৰৰ ৰচয়িতা হ'ল? অৰ্থশাস্ত্ৰ কোন হয়? মেগাস্থেনিছ, কৌটিল্য, কালিদাস, মনু। অৰ্থশাস্ত্ৰ কোনে লিখিছিল? কৌটিল্যক আমি চাণক্য বুলি কওঁ। কৌটিল্য চাণক্য অৰ্থশাস্ত্ৰ লিখিছিল। তেওঁ মৌৰ্য, আমি এটা কথা মনত ৰাখিব লাগিব, চন্দ্ৰগুপ্ত মৌৰ্যক তেওঁ ৰাজসিংহাসনত বহাইছিল। ৰজা ধনানন্দক ৰাজসিংহাসনৰ পৰা অপসাৰণ কৰিছিল। ৰজা ধনানন্দই তেখেতক মানে বেয়া ব্যৱহাৰ কৰি ৰাজপ্ৰসাদৰ পৰা উলিয়াই দিছিল। আৰু তেওঁ এজন সাধাৰণ শ্ৰেণীৰ বালক, অৰ্থাৎ চন্দ্ৰগুপ্ত, তেওঁৰ মাকৰ নাম আছিল মৌৰ্য, সেইটো হিচাপত চন্দ্ৰগুপ্ত মৌৰ্য বুলি কোৱা হয়। সাধাৰণ শ্ৰেণীৰ বালকক ৰাজসিংহাসনত বহাইছিল। তেখেতৰ শিক্ষা দীক্ষা, তেখেতৰ অস্ত্ৰ শস্ত্ৰ বা যিমানখিনি হেৰি আছিল প্ৰশিক্ষণ দিছিল সেই
চন্দ্ৰগুপ্ত মৌৰ্যক আৰু শেষত গৈ এই মৌৰ্য বংশৰ প্ৰতিষ্ঠা লাভ কৰিছিল। দনানন্দক হত্যা কৰি নন্দ বংশৰ ৰজা আছিল দনানন্দ। আৰু আমি আৰু এটা কথা মনত ৰখা উচিত, অশোক যিজন ৰজা অশোক বুলি কোৱা হয়, তেখেতো সেই মৌৰ্য বংশৰ পৰাই আহিছিল। সাম্প্ৰতিক কালৰ বিশ্বৰ দীৰ্ঘতম একক কবিতাটো হ'ল, বৰ্তমান বহুতো কবিতা আছে, কবিতা বুলিলে এপিক যিবোৰ কবিতা হয়, এপিক মহাকাব্য, সেইবোৰে আটাইতকৈ দীঘল হয়। বিভিন্ন এপিক আছে, ঋগ্বেদ, পুৰাণ বেদ, মহাভাৰত, ৰামায়ণ, ইলিয়াড, অডিচি আৰু অন্যান্য বহুত আছে। তো তাৰ ভিতৰত আটাইতকৈ দীঘল একক কবিতাটো হ'ল মহাভাৰত। আমি মনত ৰাখিব লাগিব। শকাব্দ গণনা কৰা বৰ্ষটো হ'ল খ্ৰীষ্টাব্দ 78। নেক্সট কুৱেশ্যন আহক। হৰ্ষৰ জীৱনী হৰ্ষচৰিতখনৰ লিখক আছিল। হৰ্ষৰ জীৱনী হৰ্ষচৰিতখনৰ লিখক আছিল কোন? হিউয়েন চাং, বাণভট্ট, বৰাহমিহিৰ, হৰ্ষ। কোন আছিল? হৰ্ষৰ জীৱনী হৰ্ষচৰিতখন বাণভট্টই ৰচনা কৰিছিল। কালিদাস বিৰচিত শকুন্তলা এখন কি? এইটো এখন নাটক হয়। কালিদাসে শকুন্তলা লিখিছিল, মহাকাব্য, কবিতা, নাটক, গদ্য। তাৰ ভিতৰত কালিদাসে লিখা শকুন্তলা এখন নাট হয়। আমি নেক্সট কুৱেশ্যনলৈ আহোঁ। নেক্সট কুৱেশ্যনটো হ'ল মেঘদূতৰ ৰচক হ'ল। মেঘদূত কোনে ৰচনা কৰিছিল? মেঘদূত কালিদাসৰ লগত জড়িত হৈ আছে। কালিদাসে মেঘদূত ৰচনা কৰিছিল। প্ৰাচীন ভাৰতবৰ্ষৰ এজন বিখ্যাত জ্যোতিৰ্বিদ হ'ল। প্ৰাচীন ভাৰতত জ্যোতিৰ্বিদ হ'ল এষ্ট্ৰলজাৰ, যিটো কোৱা হয় এষ্ট্ৰলজাৰ, জ্যোতিৰ্বিজ্ঞানী। তেওঁলোকৰ ভিতৰত মনু, বৃহস্পতি, আৰ্যভট্ট আৰু চড়ক। তেখেতসকলৰ ভিতৰত প্ৰাচীন ভাৰতৰ এজন বিখ্যাত জ্যোতিৰ্বিদ হ'ল আৰ্যভট্ট। অজন্তাৰ গুহাত থকা চিত্ৰবোৰে প্ৰদৰ্শন কৰিছে। কোনোবা যদি মহাৰাষ্ট্ৰত গৈছে, তেন্তে আমি অজন্তা আৰু ইলোৰা নামৰ দেখোন গুহা আমি দেখিবলৈ পাওঁ। সেই অজন্তা আৰু ইলোৰা বিশেষ কৰি বুদ্ধ ধৰ্মৰ লগত জড়িত হৈ আছে, বুদ্ধ ধৰ্মৰ কাহিনীৰ লগত জড়িত হৈ আছে। কাৰণ তাতে গ'লে দেখা যাব পাহাৰ কাটি পেলাই, খনন কৰি পেলাই বৃহৎ বৃহৎ ঘৰ ছিষ্টেম বনাই ৰাখিছে, পাহাৰ কাটি পেলাই। আৰু তাৰ ভিতৰত বুদ্ধ ভিক্ষুসকলে বহি পেলাই ধ্যান মগ্ন বা ৰিলিজিয়াছ চিন্তাধাৰা তেওঁলোকে কৰি আছে, ৰিলিজিয়াছ কামবোৰ চলাই লৈ গৈ আছে। তো মহাৰাষ্ট্ৰত গ'লে অজন্তা ইলোৰা, দুখন অজন্তা আৰু ইলোৰা আছে, তাতে গৈ দেখিব পাৰি। সেইটো আমি গম পালোঁ কি বুদ্ধ ধৰ্মৰ কাহিনী। কলহনৰ বিখ্যাত ঐতিহাসিক গ্ৰন্থখনৰ নাম কি? কলহনৰ বিখ্যাত ঐতিহাসিক গ্ৰন্থখনৰ নাম হ'ল প্ৰীতিৰাজৰসু, ৰাজতৰংগিনী, নাট্যশাস্ত্ৰ, হৰ্ষচৰিত। তাৰ উত্তৰ হ'ব ৰাজতৰংগিনী। জয়দেৱৰ গীত গোবিন্দখন ৰচনা কৰা সময় হ'ল দ্বাদশ শতিকা। নেক্সট কুৱেশ্যনলৈ আহোঁ। শৰীয়ত ইছলাম ধৰ্মৰ পবিত্ৰ স্থান নে ইছলাম ধৰ্মীয় নীতি, ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ, ইছলাম ধৰ্মৰ পবিত্ৰ চিত্ৰ? ইছলাম ধৰ্মৰ পবিত্ৰ চিত্ৰ তেনেকুৱা একো নাই। ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ হ'ল কুৰাণ শ্বৰীফ, আমি জানো। ইছলাম ধৰ্মৰ পবিত্ৰ স্থান মক্কা, মদিনা হয়, মক্কা হয়। গতিকে এইকেইটা নহ'ল। শৰীয়ত হ'ল ইছলাম ধৰ্মীয় নীতি। জিজিয়া নামৰ কৰ লগোৱা হৈছিল। জিজিয়া কৰ বিশেষ কৰি কাৰ ওপৰত লগোৱা হৈছিল? হিন্দুৰ পবিত্ৰ স্থানবোৰত উৎপাদিত ধানৰ 1/4 ওপৰত, পৰাজিত লোকসকলৰ ওপৰত, অনামুছলমান লোকৰ ওপৰত। সেই কৰটো অনামুছলমান লোকৰ ওপৰত লগোৱা হৈছিল। দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী তুলি নিয়া চুলতানজনৰ নাম আছিল কোন আছিল? বলবন, আলাউদ্দিন খিলজী, মহম্মদ বিন তুগলক, আকবৰ। দিল্লীৰ পৰা দৌলতাবাদলৈ, আকৌ দৌলতাবাদৰ পৰা দিল্লীলৈ আনিছিল, সেইজন হ'ল মহম্মদ বিন তুগলক। মেড কিং বুলি কোৱা হয়, পাগল ৰজা বুলি কোৱা হৈছিল। পানিপতৰ প্ৰথম যুদ্ধ। নেক্সট কুৱেশ্যনলৈ আহোঁ। পানিপতৰ প্ৰথমখন যুদ্ধ কাৰ যুদ্ধ হৈছিল? কিমান চনত হৈছিল? পানিপতৰ প্ৰথম যুদ্ধ 1526 খ্ৰীষ্টাব্দত হৈছিল। পানিপতৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? 1526 খ্ৰীষ্টাব্দত। মনত ৰাখিব। 1498 চনত ভাৰতৰ পশ্চিম উপকূলত অৱতৰণ কৰা ভাস্কো ডা গামা আছিল এজন কি আছিল? ভাস্কো ডা গামা যেনেকুৱা কলম্বাছে আমেৰিকা ডিস্কভাৰ্ড কৰিছিল, নহয়? কলম্বাছ ডিস্কভাৰ্ড আমেৰিকা, সিমিলাৰলি ভাস্কো ডা গামা ডিস্কভাৰ্ড ইণ্ডিয়া। তো ভাস্কো ডা গামা
কি মানুহ কোৰ ফৰাচী লোক আছিল নে ডাচ আছিল নে পৰ্তুগীজ আছিল নে ইংৰাজ আছিল? পৰ্তুগীজ আছিল। ভাস্কৰ দা গামা পৰ্তুগীজ আছিল আৰু তেওঁ কিমান চনত অৰ্থাৎ 1498 খ্ৰীষ্টাব্দত তেখেতে ভাৰতৰ উপকূলত পশ্চিম উপকূলত অৱতৰণ কৰিছিল। নেক্সট কুৱেশ্যন আহোঁ, বিখ্যাত ৰাজপুত ৰজা ৰাণা সিংহ ৰজা আছিল ক'ৰ আছিল? মেৱাৰৰ ৰজা আছিল। মনত ৰাখিবা, বিখ্যাত ৰাজপুত ৰজা ৰাণা সিংহ ৰজা আছিল মেৱাৰৰ। সূৰ্য মন্দিৰ অৱস্থিত, সূৰ্য মন্দিৰ ক'ত আছে? কোণাৰ্কত সূৰ্য মন্দিৰ আছে। কোণাৰ্ক নামৰ জেগাডোখৰত সূৰ্য মন্দিৰ আছে। নেক্সট আহোঁ, বিশ্ববিখ্যাত কুতুব মিনাৰ সাজিছিল কোনে সাজিছিল? কিছুমানে ক'ব কুতুবুদ্দিন আইবাক, নহয়, ইলতুৎমিছে সাজিছিল। মনত ৰাখিব, ইলতুৎমিছে কুতুব মিনাৰৰ কাম সমাপ্ত কৰিছিল। গোমতেশ্বৰৰ বিশাল মূৰ্তিটোত আছে সৰ্বনু বেলাগোলাত আছে। এইটো মনত ৰাখিব, গোমতেশ্বৰ বিশাল মূৰ্তিটো আছে ক'ত? সৰ্বনু বেলাগোলাত আছে। খাজুৰাহো নিৰ্মাণ কৰাইছিল। খাজুৰাহো পল্লৱসকলে, চৌহানসকলে, চান্দেলাসকলে, বিজয়নগৰে। তাৰ উত্তৰ হ'ব চান্দেলাসকলে। ভেনিছ দেশীয় পৰিব্ৰাজক মাৰ্কো পোলোৱে 1300 শতিকাৰ দৰ্শন কৰিছিল ক'ত আহিছিল? কেৰেলাত আহিছিল। মাউণ্ট আবুত অৱস্থিত দিলৱাৰা মন্দিৰটো হ'ল এটা কি মন্দিৰ? এইটো হ'ল, মনত ৰাখিবা, জৈন মন্দিৰ। আপোনালোকে মনত ৰাখিব, এইটো এটা জৈন মন্দিৰ হয়। মাউণ্ট আবুত অৱস্থিত দিলৱাৰা মন্দিৰ বা মাউণ্ট আবুত তেনেধৰণৰ কুৱেশ্যনো আহিব পাৰে। মাউণ্ট আবুত অৱস্থিত মন্দিৰটোৰ নাম কি? তেতিয়া দিলৱাৰা মন্দিৰ, সেইটো মনত ৰাখিব। তেনেকুৱাও আহিব পাৰে জৈন মন্দিৰ দিলৱাৰা জৈন মন্দিৰ, এইটো ক'ত অৱস্থিত? তেনেকুৱা দিব পাৰে মাউণ্ট আবুত। গতিকে আমি বিভিন্ন এংগলৰ পৰা কুৱেশ্যনখিনি চাব লাগিব। ইয়াত যেনেকুৱা আছে ঠিক তেনেকুৱা যে আহিব সেইটো নিশ্চয়তা নাই। লিংগায়তসকল উপাসক হ'ল ভগৱান লিংগায়তসকল, এইটো হ'ল শিৱৰ। মহম্মদ গজনীয়ে গুজৰাটৰ সোমনাথ মন্দিৰ আক্ৰমণ কৰিছিল কিমান চনত? 1025 চনত। আলাউদ্দিন খিলজী ৰাণী পদ্মিনীৰ সৌন্দৰ্যত বিমোহিত হৈছিল। পদ্মিনীৰ স্বামী ৰজা ৰতন শাহ আছিল চিতোৰৰ ৰজা আছিল। মনত ৰাখিব, চিতোৰ। আলাউদ্দিন খিলজী পদ্মাৱতী যিখন ফিল্ম ওলাইছিল সেই পদ্মাৱতীলৈ বিতৰ্কিত হৈছিল, সেই পদ্মিনী চিতোৰৰ ৰজা আছিল। দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ময়দানখন এজন ৰজাৰ নামেৰে নামকৰণ হৈছিল। ৰজাজন হ'ল তুগলক বংশৰ। ইছলাম ধৰ্মত ৰহস্যবাদীসকলক কোৱা হয় কি কোৱা? উলেমা, চুফি, হাদিছ, মৌলবী। মই আকৌ কৈছোঁ, ইছলাম ধৰ্মৰ যিসকল ৰহস্যবাদী লোক আছে তেখেতসকলক চুফি নামেৰে জনাজাত। গুৰু নানকে ৰাবাৰ ব্যৱহাৰ কৰিছিল, সেইটোক কোৱা হয় বাদ্যযন্ত্ৰ। আলাউদ্দিন খিলজীয়ে নিৰ্মাণ কৰা কুতুব মিনাৰলৈ সোমোৱা দৰ্জাখনৰ নাম আছিল আলাই দৰ্জা। মনত ৰাখিবা, আলাই দৰ্জা। আজি ইমানতে থাকক।